কোনো কাকোকেই দুৰ্বল বুলি মই নাভাবোঁ যোৱা সময়ছোৱা তথাপি এইবাৰ পৰিৱেশটো সুকীয়া এইবাৰ নিৰ্বাচনৰ আগতেই দেখিলোঁ যে বহু প্ৰাৰ্থী আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ইয়াত আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে গতিকে আমি গোটেই ৰাজ্যখনতে আজি দেখিছোঁ যে বিৰোধী দল এটা সীমিত গতিলৈ তেওঁলোকে গতি কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ এইটো খাটাং হৈছে তেওঁলোকে বিপুল মানে ৰাইজৰ মতদানেৰে এবাৰ পঞ্চায়তত তেওঁলোকে দখল কৰিব জিলা পৰিষদ দখল কৰিব আৰু মই নিজেও দেখিছোঁ যে মই পঞ্চায়তবিলাক প্ৰায় ঘূৰিছোঁ আমি সভাবিলাক পাতিছোঁ জিলা পৰিষদত ৰাইজৰ যথেষ্ট সঁহাৰি গতিকে মই আশা কৰিছোঁ গোলাঘাট সমষ্টিত আমাৰ 23খন গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ততে আমাৰ আঞ্চলিক পঞ্চায়ত আমাৰ 2খন দখল কৰিব পাৰিম আৰু 4টা জিলা পৰিষদে মিত্ৰজোঁটৰ দখললৈ আহিব এইটো নিশ্চিত এইটো এতিয়া আপোনালোকে দেখিছে মই বহলভাৱে নকওঁ সেইটো আৰু মানে খোলাকৈ ৰাইজে দেখা পাইছে তেওঁলোকৰ মানে কাম কাজবিলাক কৰি দিছোঁ যে এইবাৰ নিৰ্বাচনত আমি আচলতে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে এটা পদক্ষেপ ল'লোঁ যে ভাল মানুহবিলাক ধৰক মই ক'লোৱেই যে কোনোবা এজন কলেজৰ শিক্ষক হ'ব পাৰে এজন ৰিটায়াৰ্ড টিচাৰ হ'ব পাৰে কোনোবা আগতে তেওঁলোকে মানে পঞ্চায়তত অংশগ্ৰহণ কৰিব নোখোজে তেওঁলোকৰ অভিজ্ঞতা আছে সেইকাৰণে তলৰ পৰ্যায়ত আমি আচলতে এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্টত কৰিছোঁ যে কোনো দল হিচাপে নহয় তেওঁলোকে নিজৰ মাজতে প্ৰতিযোগিতা কৰক ৰাইজে মানুহ চাওক আপোনালোকে গণতন্ত্ৰত মানুহ বহুত সচেতন আৰু সজাগ কাক ভোট দিব লাগে তেওঁলোকে সঠিকভাৱেই দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ